ৰাইজকটো এতিয়া ইলেকশ্যনৰ সময় এটাই কম যে বিজেপিক সুযোগ এটা দিয়ক। মই কিয় খেলো, মোৰ এটা সমষ্টি আছেই, গতিকে মই ইয়াত অহাটো উচিত নহ'ব। আমাৰ বিজেপিৰ 12জনকৈ প্ৰাৰ্থী আছে, মই যদি আহোঁ 12জনে মোক বেয়া নাপাব জানো, হয় নহয়? টিকেটৰ ক্ষেত্ৰত মই এটাই কথা ক'লো যে আমাৰ ইয়াত 12জন আছে, চিলেকশ্যন কৰোঁতে অলপ কষ্টও হ'ব আৰু সেইটোৱে আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান। এতিয়া চাওক, আমি ক'তো ব্যক্তিৰ ওপৰত আলোচনা নকৰোঁ, গণ পৰিষদৰ লগত আলোচনা হ'ব আৰু গণ পৰিষদক আমি নিশ্চিতভাৱে কিছু চিট দিম। তাতে কাক কেনেকে তেওঁলোকে আসন দিব পাৰে সেইটো তেওঁলোকৰ দলীয় আভ্যন্তৰীণ বিষয়, তাতে মই মতামত দিয়াটো উচিত নহয়। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ। ৰাইজকটো এতিয়া ইলেকশ্যনৰ সময় এটাই কম যে বিজেপিক সুযোগ এটা দিয়ক। মই কিয় খেলো, মোৰ এটা সমষ্টি আছেই, গতিকে মই ইয়াত অহাটো উচিত নহ'ব। আমাৰ বিজেপিৰ 12জনকৈ প্ৰাৰ্থী আছে, মই যদি আহোঁ 12জনে মোক বেয়া নাপাব জানো, হয় নহয়? টিকেটৰ ক্ষেত্ৰত মই এটাই কথা ক'লো যে আমাৰ ইয়াত 12জন আছে, চিলেকশ্যন কৰোঁতে অলপ কষ্টও হ'ব আৰু সেইটোৱে আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান। এতিয়া চাওক, আমি ক'তো ব্যক্তিৰ ওপৰত আলোচনা নকৰোঁ, গণ পৰিষদৰ লগত আলোচনা হ'ব আৰু গণ পৰিষদক আমি নিশ্চিতভাৱে কিছু চিট দিম। তাতে কাক কেনেকে তেওঁলোকে আসন দিব পাৰে সেইটো তেওঁলোকৰ দলীয় আভ্যন্তৰীণ বিষয়, তাতে মই মতামত দিয়াটো উচিত নহয়। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।